মুহূর্তত যে সাংস্কৃতিক অনুষ্ঠান আজি অনুষ্ঠিত কৰিলে মোৰ এনে ভাৱ হ'ল যেন মই আজি বিষ্ণু ৰাভাক এই জননেতা শৰৎচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰত লগ পালোঁ। সেই মহান শিল্পী অভিনেতা সমাজ সংস্কাৰক সংগ্ৰামী সেই বীৰ ৰাভা জাতিৰ অসমীয়া জাতিৰ এই শিল্পীজনক যেন আজি মই পালোগৈ এনে ভাৱ হ'ল। আৰু শিল্পীসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই সৰু ক্ষেত্ৰখনত গোটেই অসমীয়া সংস্কৃতিক প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে আৰু সংস্কৃতিৰ দূৰেৰে অসমীয়া এটা জাতিৰ সৃষ্টিৰ যি প্ৰয়াস কৰিছে তাৰ বাবে মই সমগ্ৰ শিল্পীলৈ সকলো শিল্পীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ।